গুৰেশ্বৰৰ পূবপাৰ লোকৰাৰ বৈশ্য চুবুৰীত খণ্ড ভাগৱত পাঠৰ আয়োজন। ভাগৱত পাঠৰ কাৰ্যসূচীত উপস্থিত থাকে কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা। গুৰেশ্বৰৰ সমীপৱৰ্তী তথা কামৰূপ জিলাৰ সীমান্তৱৰ্তী অঞ্চল পূবপাৰ লোকৰাৰ বৈশ্য চুবুৰীৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত আয়োজন কৰা হয় খণ্ড ভাগৱত পাঠৰ কাৰ্যসূচী। গাঁওখনৰ ৰাইজৰ লগতে অসমবাসীৰ মংগল কামনা কৰি আয়োজন কৰা দ্বিতীয় বাৰ্ষিক খণ্ড ভাগৱত পাঠৰ অনুষ্ঠানৰ শেষৰ দিনা উপস্থিত থাকি বিধায়ক কলিতাই বিষ্ণু মন্দিৰত সেৱা জনায়। ভাগৱত পাঠ উদযাপন সমিতিৰ সভাপতি নৃপেন বৈশ্যই ধৰ্মীয় পতাকা উত্তোলনেৰে প্ৰথম দিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। ইয়াৰ পিছতে ক্ৰমে স্মৃতিতৰ্পণ, বৃক্ষৰোপণ আৰু ভাগৱত শোভাযাত্ৰাৰ পিছতে বৈষ্ণৱ উপেন নাথে ভাগৱত পাঠৰ আৰম্ভণি কৰে। দুয়োটা দিনত ভাগৱত পাঠৰ সমান্তৰালকৈ পংকজ, প্ৰেম কাকতি আৰু গীতামণি নাথৰ দলে নাগাৰা নাম প্ৰদৰ্শন কৰে। জানে বৈশ্য চুবুৰীত বছৰেকীয়া ভাগৱত পাঠ হয়। সেই পাঠৰ অনুষ্ঠানত মই আজি উপস্থিত আছোঁ আৰু ৰাইজৰ আৰু আমি সকলোৱে ইয়াত প্ৰভুৰ ওচৰত সেৱা লৈছোঁ যাতে এই অঞ্চলত শান্তি আহে, এই অঞ্চলৰ সমস্যাবিলাক আমি সমাধান কৰিব পাৰোঁ। আৰু এইটো বছৰেকীয়া ভাগৱত খণ্ড ভাগৱত পাঠ হয়, খণ্ড ভাগৱত পাঠ হয়। এই অনুষ্ঠানত উপস্থিত থাকিলে বিশেষকৈ ভাল লাগিল। আজি ৰাইজৰ বিশেষকৈ ডেকাসকলে, যুৱসকলে পৰম্পৰাগতভাৱে যি কাপোৰ পিন্ধিব লাগে ধৰ্মীয়, সেই কাপোৰ পিন্ধি আজি ইয়াত সেৱা লৈছে আৰু এইটো খুব লক্ষণীয় বিষয়। আৰু এইটো খুব ভাল যে যুৱ প্ৰজন্ম আজিকালি আমাৰ ধুতি পৰিধান কৰি ইয়াত সম্পূৰ্ণভাৱে তেওঁলোকে পৰম্পৰাগতভাৱে এই সাজ পৰিধান কৰি আজি ভাগৱত পাঠ অনুষ্ঠানত উপস্থিত। আমাৰ গাছবাৰীৰ অঞ্চলৰ পূবপাৰ লোকৰা বৈশ্য চুবুৰী নামঘৰ প্ৰাংগণত দুদিনীয়া খণ্ড ভাগৱত পাঠ আমি আয়োজন কৰিছিলোঁ। আমাৰ কালি প্ৰথমে পতাকোত্তোলন আমি পতাকোত্তোলনেৰে শুভ আৰম্ভণি কৰিছিলোঁ। তাৰপিছত আমি শোভাযাত্ৰা কৰিলোঁ। তাৰপিছত আমি ওৰে দিনটো ভাগৱত পাঠ কৰিলোঁ আৰু সন্ধিয়া আমি নাগাৰা নামৰ লগতে বন্তি প্ৰজ্বলনৰো আমি ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ সেনেকৈ আজি দিনটো থেকে আমাৰ কমলপুৰ সমষ্টিৰ বিধায়ক মাননীয় দিগন্ত কলিতাদেৱ আহিছিল, আমাক বহুত উৎসাহ যোগায়। তাৰ লগতে আমাৰ অংকুৰ দাস ডাঙৰীয়াদেৱো আহে আৰু তাৰ লগতে ৰমেন বৰুৱাদেৱো আমাৰ ইয়াত উপস্থিত হয়। আৰু আমি এই খণ্ড ভাগৱতৰ জৰিয়তে সকলো অসমবাসী ৰাইজৰ আমি শান্তি মংগল কামনা কৰিলোঁ। মাঘ মাহৰ 12 আৰু 13 এই পবিত্ৰ দিনটোত আমি আমাৰ এই বিষ্ণু মন্দিৰৰ দায়িত্ব থকা প্ৰতিঘৰ মানুহৰ প্ৰতিজন ব্যক্তি, ভাই বন্ধু, আই মাতৃ সকলোৱে একগোট হৈ আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে খণ্ড ভাগৱত পাঠৰ আয়োজন কৰিছিলোঁ। ইয়াৰ লগত সংগতি ৰাখি আমি ধৰ্মধ্বজা উত্তোলন, গছপুলি ৰোপণ, ভাগৱত পৰিভ্ৰমণ, আমি গোটেইখিনি কাৰ্যসূচী আমি দিনৰ ভাগত ৰাখিছিলোঁ। নিশাৰ ভাগতো আমি নাম পৰিৱেশন কৰিবৰ কাৰণে আমাৰ মাজত আমি পংকজ প্ৰিয়ম কাকতিক আমন্ত্ৰণ জনাইছিলোঁ। তেখেতে এটা নাম উদ্বোধন কৰি আমাক এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। দ্বিতীয় দিনৰ কাৰ্যসূচীত আমাৰ মাজত কমলপুৰ সমষ্টিৰ বিধায়ক মাননীয় দিগন্ত কলিতাদেৱ, মাননীয় অংকুৰ দাস, মাননীয় ৰমেন বৰুৱা আদি কৰি বিভিন্ন ব্যক্তি আমাৰ মাজত উপস্থিত হৈ তেখেতসকলে যি এটা আধ্যাত্মিক জ্ঞানৰ পোহৰ দি আমাৰ উদীয়মান সমাজক এটা নিজৰ মন প্ৰাণ শুদ্ধ কৰি এখন নীতি আদৰ্শ সমাজ গঢ়াৰ এটা পৰামৰ্শ দিলে সঁচাই আমি আনন্দিত হৈছোঁ। পৰৱৰ্তী দিনত আমি এনেকুৱা অনুষ্ঠান গঢ়ি আমাৰ অঞ্চলৰ লগতে আমি এই বৃহৎ অঞ্চলৰ এটা উদীয়মান সমাজক আমি এই ধৰ্মশাস্ত্ৰৰ জ্ঞান দিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। গাঁওখনৰ নাম কি? গাঁওখনৰ নাম পূবপাৰ লোকৰা।